নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ দ্বাদশ শ্ৰেণীৰ সমসাময়িক বিশ্ব ৰাজনীতি কিতাপৰ এটা অধ্যায় লৈছোঁ। অধ্যায়টোৰ নাম হ'ল আন্তঃৰাষ্ট্ৰীয় সংগঠন। আৰু এই অধ্যায়টোৰ এটা টপিক লৈছোঁ। টপিকটোৰ নাম হ'ল আন্তঃৰাষ্ট্ৰীয় আদালত। আন্তঃৰাষ্ট্ৰীয় আদালত হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰধান ৬টা অংগৰ এটা অন্যতম অংগ। এই আন্তঃৰাষ্ট্ৰীয় আদালতৰ গঠন, কাৰ্যকাল আৰু অধিকাৰ ক্ষেত্ৰ এই সম্পৰ্কে আমি আলোচনা কৰিম। যে আন্তঃৰাষ্ট্ৰীয় আদালত ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগ বা বিচাৰ বিভাগীয় অংগ। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই আদালতৰ সদস্য। যিবোৰ দেশ ৰাষ্ট্ৰসংঘৰ সদস্য নহয় তেনে দেশো আন্তঃৰাষ্ট্ৰীয় আদালতৰ সদস্য হোৱাত বাধা নাই। নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই কোনো দেশক আন্তঃৰাষ্ট্ৰীয় আদালতৰ সদস্যভুক্ত কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ কোনো সদস্য ৰাষ্ট্ৰ কোনো বিবাদত জড়িত থাকিলে আন্তঃৰাষ্ট্ৰীয় আদালতে দিয়া সিদ্ধান্ত তেনে ৰাষ্ট্ৰই মানি চলিব লাগে। এতিয়া আছোঁ আমি গঠন সম্পৰ্কে। যে 15জন বিচাৰপতিৰে আন্তঃৰাষ্ট্ৰীয় আদালত গঠন কৰা হয়। এই আদালতৰ বিচাৰপতি হিচাপে নিযুক্ত হোৱা লোকৰ নিজৰ দেশৰ সৰ্বোচ্চ আদালতৰ বিচাৰপতি হোৱাৰ যোগ্যতা থাকিব লাগে। উচ্চ নৈতিক চৰিত্ৰৰ লোক, আইনৰ বিষয়ত অভিজ্ঞতা থকা আৰু স্বাধীনভাৱে বিচাৰ কৰাৰ ক্ষমতা থকা লোকক এই আদালতৰ বিচাৰপতি হিচাপে নিযুক্ত কৰা হয়। এতিয়া আহিছোঁ কাৰ্যকাল। আন্তঃৰাষ্ট্ৰীয় আদালতৰ বিচাৰপতিসকলক 9 বছৰৰ কাৰণে নিৰ্বাচিত কৰা হয়। প্ৰত্যেক 3 বছৰৰ অন্তৰে অন্তৰে 1/3 বিচাৰপতিয়ে অৱসৰ গ্ৰহণ কৰে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ এজন সভাপতি আৰু এজন উপসভাপতি থাকে। বিচাৰপতিসকলৰ মাজৰ পৰা সভাপতি আৰু উপসভাপতিক নিৰ্বাচিত কৰা হয়। সভাপতি আৰু উপসভাপতিৰ কাৰ্যকাল হৈছে 3 বছৰ। বিচাৰপতিসকলে যাতে স্বাধীনভাৱে কাৰ্যনিৰ্বাহ বা বিচাৰ কাৰ্য কৰিব পাৰে সেই উদ্দেশ্যে তেওঁলোকক মোটা অংকৰ ধন দৰমহা হিচাপে দিয়া হয়। অৱসৰৰ গ্ৰহণৰ পিছত তেওঁলোকক পেঞ্চন দিয়াৰ ব্যৱস্থাও আছে। হলেণ্ডৰ ডিহেগ চহৰত আন্তঃৰাষ্ট্ৰীয় আদালতৰ প্ৰধান কাৰ্যালয় অৱস্থিত। সংখ্যাগৰিষ্ঠ ভোটৰ জৰিয়তে এই আদালতত সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুয়ো পক্ষত সমান ভোট হ'লে সভাপতিয়ে নিৰ্ণায়ক ভোটদান কৰে। এতিয়া আহিছোঁ আমি অধিকাৰ ক্ষেত্ৰ। আন্তঃৰাষ্ট্ৰীয় আদালতৰ কি অধিকাৰ আছে। আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান দায়িত্ব হৈছে ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহৰ নিষ্পত্তি কৰা আৰু প্ৰয়োজন সাপেক্ষে পৰামৰ্শ দান কৰা। এই ন্যায়ালয়ে বিশেষকৈ 3টা বিষয়ত অধিকাৰ ভোগ কৰিব পাৰে। প্ৰথমটো হ'ল স্বেচ্ছামূলক অধিকাৰ ক্ষেত্ৰ। বিবাদজড়িত পক্ষই যদি কোনো গোচৰ বিচাৰৰ কাৰণে এই আদালতত আবেদন কৰে তেতিয়া আদালতে বিচাৰ কৰি ৰায় দিব পাৰে। 2 নম্বৰ বাধ্যতামূলক অধিকাৰ ক্ষেত্ৰ। আন্তঃৰাষ্ট্ৰীয় চুক্তি আদিৰ বিষয়ত আদালতে ৰায় দিব পাৰে। কোনো ৰাষ্ট্ৰই এনেধৰণৰ বিষয় বিচাৰৰ বাবে এই আদালতত আবেদন কৰিলে তেনে ৰাষ্ট্ৰই আদালতৰ ৰায় মানি চলিব লাগিব। 3 নম্বৰ পৰামৰ্শমূলক অধিকাৰ ক্ষেত্ৰ। নিৰাপত্তা পৰিষদ, সাধাৰণ সভা আৰু ৰাষ্ট্ৰসংঘৰ আন অংগই আইন সম্বন্ধীয় পৰামৰ্শ বিচাৰিলে
আদালতে প্ৰয়োজনীয় পৰামৰ্শ দান কৰিব পাৰে। অৱশ্যে এই পৰামৰ্শ বাধ্যতামূলক নহয়। আহচোন আমি আন এটা টপিক আলোচনা কৰোঁ। টপিকটোৰ নাম হ'ল সচিবালয় আৰু সচিব প্ৰধান। ৰাষ্ট্ৰসংঘৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে সচিবালয়। সচিব প্ৰধান আৰু অন্যান্য কৰ্মচাৰীক লৈ সচিবালয় গঠিত হৈছে। সচিব প্ৰধান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয়া। তেওঁক নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে সাধাৰণ সভাই নিযুক্তি দিয়ে। সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ। তেওঁ পুনৰ নিৰ্বাচিত হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন আছিল ট্ৰিগবি লী। এতিয়া আছোন আমি সচিব প্ৰধানৰ কাৰ্যালয়সমূহ কি আলোচনা কৰোঁ। যে সচিব প্ৰধানৰ দায়িত্ব আৰু কৰ্তব্য তলত দিয়া ভাগত আলোচনা কৰিব পাৰি। 1 নম্বৰ হ'ল কৰ্মচাৰী নিয়োগ। সচিবালয়ৰ কাম কাজ সম্পাদন কৰাৰ উদ্দেশ্যে সচিব প্ৰধানে প্ৰয়োজনীয় সংখ্যক কৰ্মচাৰী নিয়োগ কৰিব পাৰে। কৰ্মচাৰী নিয়োগৰ বিষয়ত সচিব প্ৰধানে কৰ্মচাৰীসকলৰ সততা, দক্ষতা আৰু পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিব লাগে। 2 নম্বৰ প্ৰশাসনীয় কাৰ্যাৱলী। যে সচিবালয়ৰ প্ৰধান প্ৰশাসনিক বিষয়া হিচাপে সচিবালয়ৰ কাম কাজ যাতে দক্ষতাৰে সম্পাদন কৰা হয় সেই বিষয়ে সচিব প্ৰধানে সতৰ্ক দৃষ্টি ৰাখিব লাগে। আন্তঃৰাষ্ট্ৰীয় আদালতৰ বাহিৰে ৰাষ্ট্ৰসংঘৰ আন অংগ যেনে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ আৰু অন্যান্য বিশেষ সংস্থাৰ কাম কাজ যাতে ভালদৰে পৰিচালনা কৰা হয় সেই বিষয়ে সচিব প্ৰধানে লক্ষ্য ৰাখিব লাগে। 3 নম্বৰ বিভিন্ন সংগঠনৰ কামত অংশগ্ৰহণ কৰা। ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংগঠনৰ ওপৰতো সচিব প্ৰধানৰ দায়িত্ব আছে। চনদৰ 98 নং অনুচ্ছেদত উল্লেখ কৰা আছে যে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, সামাজিক আৰু অৰ্থনৈতিক পৰিষদ আৰু ন্যায়ৰক্ষী পৰিষদৰ সভাত সচিব প্ৰধান উপস্থিত থাকিব আৰু এই সংগঠনসমূহে সচিব প্ৰধানৰ ওপৰত দিয়া দায়িত্ব তেওঁ পালন কৰিব। 4 নম্বৰ প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব। সচিব প্ৰধানে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপেও কাৰ্যনিৰ্বাহ কৰে। বিভিন্ন চৰকাৰ আৰু আন সংগঠনৰ মাজত আলোচনাৰ বিষয়ত সচিব প্ৰধানে ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগে। 5 নম্বৰ সমন্বয় সাধন। ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগ যাতে সহযোগিতাৰে নিজৰ নিজৰ দায়িত্ব সম্পাদন কৰে সেই বিষয়ে সচিব প্ৰধানে সতৰ্ক দৃষ্টি ৰাখিব লাগে। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংশৰ মাজত সচিব প্ৰধানে সমন্বয় সাধন কৰিব লাগে। বিভিন্ন সংগঠনৰ কাম কাজৰ বিষয়ে তথ্য পাতি সংগ্ৰহ কৰি বিভিন্ন অংগৰ মাজত সহযোগিতাৰ সৃষ্টি কৰিব লাগে। চুক্তিৰ পঞ্জীয়ন। যে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত স্বাক্ষৰ কৰা চুক্তিসমূহ পঞ্জীয়ন কৰাটো সচিব প্ৰধানৰ আন এটা কৰ্তব্য বা দায়িত্ব। চনদৰ 102 নং অনুচ্ছেদত উল্লেখ কৰা আছে যে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰা চুক্তি সচিবালয়ত পঞ্জীয়ন কৰা আৰু সচিবালয়ে প্ৰকাশ কৰাৰ পিছতহে কাৰ্যকৰী হ'ব পাৰে। সেয়েহে চুক্তিসমূহ পঞ্জীয়ন কৰা আৰু প্ৰকাশ কৰা সচিব প্ৰধানৰ অন্যতম দায়িত্ব। 7 নম্বৰ বিত্তীয় ক্ষমতা। যে সচিব প্ৰধানৰ বিত্তীয় ক্ষমতাও আছে। সচিব প্ৰধানৰ তত্ত্বাৱধান মতেই ৰাষ্ট্ৰসংঘৰ বাজেট প্ৰস্তুত কৰা হয় আৰু বিভিন্ন অংগৰ কাৰণে ধনৰ মঞ্জুৰি দিয়া হয়। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।